बहुत अच्छा लगा, बहुत अच्छा से हम लोग का टीममेट और सब मिलके हम लोग एक साथ ओके आज जीता है, इसलिए बहुत अच्छा लगा, बहुत अच्छा लगा। 1-1 हुआ है गेम में और टाई में 6-5 हुआ है। बहुत अच्छा से ऑर्गेनाइज किया है, ऐसा ऑर्गेनाइज करने से फ्यूचर के लिए और जूनियर के लिए बहुत अच्छा होगा। ফাৰ্ষ্ট টাইম চেম্পিয়ন হৈছে NFL বহুত ভাল লাগিছে। মই ভবা নাছিলোঁ লাহে লাহে আমাৰ টিম ভাল খেলি আছিল। তো ফাৰ্ষ্ট আমি কোৱাৰ্টাৰ ফাইনেল বাৰিকুৰুক মাৰিলোঁ, ছেকেণ্ড ইয়াক মাৰিলোঁ ACB, থাৰ্ড আমি আপোনাৰ গ্লোবেল FC। এইবাৰ মই ভাবিছোঁ এইটো মাৰিম, মোৰ কনফিডেঞ্চ আছিল মোৰ টিমৰ ওপৰত। বেছি টাইম হোৱা নাই, 6 মাহৰ ভিতৰত আমি ইমান নতুন পুৰণা মিলি নতুন নিউ ৰিক্ৰুট হৈছিল কেইটামান ল'ৰা, 13টা ল'ৰা হৈছে। তাৰপিছত আমি পুৰণা মিলি কেনে চব ৰিক্ৰুট কৰিছোঁ। ট্ৰাইবেগৰ আমি প্ৰেক্টিছ কৰিছোঁ, ট্ৰাইবেগৰ প্ৰেক্টিছ কৰিছোঁ, ইনডাইৰেক্ট ফ্ৰী কিক প্ৰেক্টিছ কৰিছোঁ। এইবিলাক যোনটো প্ৰেক্টিছ কৰিছোঁ এইটো আমি ছাকচেছ হৈছোঁ। আজি মানে বিৰাট আনন্দ পাইছোঁ আৰু আমি ইমান দিনৰ মূৰৰ পৰা কষ্ট কৰিছিলোঁ। যোৱাবাৰ GPL চেম্পিয়ন হ'লোঁ, GPLৰ পিছত আমি বৰদলৈ ট্ৰফী আমি NFL টিমে প্ৰথমবাৰৰ কাৰণে জিকিছোঁ। এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ সৌভাগ্য। আমি আজি মানে যেনেকৈ নহওক খেলি কিনে আমাৰ টিম চব অল আউট খেলিলে টিমে, আমাৰ টিম খেলি কিনে আজি জিকিলে। আমি নৰ্থ ইষ্টক ধৰক ইয়াৰ GPLতো আমি ধৰক নৰ্থ ইষ্টক 1-0 গলত জিকিছিলোঁ, ইয়াতো আমি টাইব্ৰেকাৰত জিকিলোঁ। জানক লাষ্ট ফাইনেল মেচত সিহঁতক হৰুৱাই কিনে আমি চেম্পিয়ন হ'লোঁ। এইটো আনন্দ আৰু আপোনালোকক প্ৰকাশ কৰিব নোৱাৰি। আৰু সময়ত হোলীৰ লগতে NFL আমাৰ মানে সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ, লগতে আমাৰ চেম্পিয়ন টিমৰ পৰা শুভেচ্ছা জনাই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। না খুবেই ভাল লাগিছে, খুব আমি গৌৰৱবোধ কৰিছোঁ যিহেতু NFL দলে এই বৰদলৈ ট্ৰফী এটা প্ৰেষ্টিজিয়াছ টুৰ্ণামেণ্ট হয়, প্ৰথমবাৰৰ বাবে NFL দল আমাৰ চেম্পিয়ন হৈছে আৰু খুবেই ভাল লাগিছে। আপোনালোকে চাব যে 2-3 মাহৰ ভিতৰতে আমাৰ 2টা টাইটেল লৈছে NFL দলে। ইয়াৰ আগতে প্ৰটেক্ট প্ৰিমিয়াৰ লীগতো আমি চেম্পিয়ন হৈছোঁ আৰু এইবাৰ আপোনাৰ বৰদলৈ ট্ৰফী আমি চেম্পিয়ন হৈছোঁ। আৰু যিহেতু আমাৰ টিমটো অলপ যোৱা বছৰ অলপ ইমান ভাল নাছিলে, এই বছৰ মই দেখিছোঁ টিমটো আমাৰ খুব ভাল হৈছে। হোৱাৰ কাৰণে এইটোৱে যে আমি 12-13জন নতুন ল'ৰা ৰিক্ৰুট কৰিছোঁ আৰু সেইকাৰণে গোটেই য়াং টিম আৰু য়াং ছাইড খুব ভাল খেলিছে, ফিটনেছ ভাল আৰু তেওঁলোকে খেলৰ আইডিয়া আছে আৰু সেইকাৰণে আমাৰ টিমে জিকিবলৈ সক্ষম হৈছে। আৰু তাৰপিছত মই গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনক শলাগ জনাব বিচাৰিছোঁ যে ইমান ধুনীয়াকৈ খেলখন ইয়াত পতাৰ বাবে আৰু বৰদলৈ ট্ৰফী খুব শান্তিৰে সুস্থিৰে যে অনুষ্ঠিত কৰিলে, খুব সুন্দৰকৈ আজি ফাইনেলখন হৈ গ'ল, তাৰ বাবে ধন্যবাদ জনাইছোঁ। নাই ডেফিনেটলি আহিব, জাষ্ট এইটো মষ্ট প্ৰবলি এইবাৰ প্ৰথমবাৰৰ বাবে যিটো ফৰ্মেটত তেওঁলোকে কৰিছে, চ' এইটো কণ্টিনিউ চলিব আৰু ঘূৰি আহিব, ডেফিনেটলি ঘূৰি আহিব। অসমত ফুটবল আৰু জনপ্ৰিয় হৈ উঠিব, ফুটবল প্লেয়াৰ আৰু ওলাব, যিধৰণে তেওঁলোকে প্লেনিং কৰি পেলাই ফুটবল বৰদলৈ ট্ৰফী পাতিছে আৰু ওলাব আহিব লগা দিনবোৰত। আৰু এটা কথা ক'ব বিচাৰোঁ যে অসমত NFL দল আহিবলগীয়া দিনবোৰত 1 নম্বৰ দল হৈ পেলাই থাকিব। আজি আমাৰ NFL টিমটোক মই বহুত ধন্যবাদ দিব বিচাৰিম, কেলেকি বহুত কষ্টৰ মাজত মানে আজি খেলটো জিকিছে। বহুত ঠাণ্ডা বতৰ আৰু এইফালৰ পৰা এইফালে বতাহ মাৰি আছে, যি কি বলটো কণ্ট্ৰলত অহা নাই, তথাপি চেষ্টা কৰিছে। আমাক আজি গৰিব মানে প্ৰাউড ফিল কৰি আছোঁ আমি, বিৰাট ভাল লাগিছে। আমি ফাগুৱা আনন্দ এইকাৰণে কৰিছোঁ যে আমাৰ যে NFL জিকিলে, আমাৰ যিমান GM আহিছে, আমাৰ অফিচাৰ আহিছে, তো গেমখন জিকিলে ভাল লাগে আমাক। যেতিয়া আমাৰ কোনোবা গেষ্ট আহে চাবৰ কাৰণে যিকোনো মেচ তো উইনাৰ হ'লে ভাল লাগে, কাৰণ আমাৰ NFL টিমটো জিকিছে, বহুত ভাল লাগিছে। তো আমি হোলী লৈ আহিছিলোঁ জিকিম বুলি, সেইকাৰণে আমি হোলী আনন্দ কৰিছোঁ এই ফিল্ডত। এতিয়া বিৰাট ভাল লাগিছে।